আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ইফতাৰ বনোৱাৰ পৰা। যিহেতু মই ৰাতিপুৱা দেৰিকৈ উঠোঁ, গতিকে মোৰ ঘৰৰ কাম একো কৰিবলৈ নাথাকে। আম্মীয়ে কৰি শেষ কৰি থয়, মোৰ ভাগত বনোৱা সিজোৱাখিনি থাকে। সেইকাৰণে মোৰ প্ৰায়ভাগ ভিডিঅ' আৰম্ভ হয় পাকঘৰৰ পৰাই। এইফালে মই বনাই আছোঁ গোচৰ ভুনা, আনফালে মই দোকানৰ পিঁয়াজি পকৰীৰ কাৰণে পিঁয়াজ আৰু দাইল এইবোৰ ৰেডি কৰি থৈছোঁ। এইফালে আকৌ মই ফ্ৰুইটছখিনি কাটি থৈছোঁ ফ্ৰুইট চালাড বনাবৰ কাৰণে। আমাৰ ঘৰত ফল মূলবোৰ খোৱা নহয়েই, যদি ফ্ৰুইট চালাড বনাই দিয়া হয় তেতিয়াহে খায়। এইফালে আম্মীয়ে কোফতা বনাই থৈছিলে, মই কোফতাকেইটা ভাজিব লৈছোঁ। তাৰপিছতে বনাব লৈছোঁ অকণমান চাধা পোলাও। যিহেতু গোচৰ ভুনা বনাইছোঁ, তাৰ লগত খাবৰ কাৰণে অকণমান চাধা পোলাও বনাই দিছোঁ। আৰু যদি পোলাওত অকণমান অন্নপূৰ্ণ ঘি নিদিওঁ তেন্তে কেনেকৈ হ'ব, গতিকে তাৰ দুচামুচ দি দিছোঁ। আৰু এতিয়া ফ্ৰুইট চালাডখিনিত ক্ৰীম দি দিছোঁ, লগতে অকণমান চেনি। সকলোখিনি কাম হৈ যোৱাৰ পিছতে পাকঘৰটো ধুনীয়াকৈ চিজিল কৰিলোঁ। তাৰপিছতে মই নামাজ পঢ়িলোঁ, আৰু নামাজ পঢ়াৰ পিছতে অকণমান সময় আছিল হাতত, কোৰাণ শৰীফখনো পঢ়ি ল'লোঁ। তাৰপিছতে আজান দিলে ইফতাৰ কৰিলোঁ। আধা ইফতাৰ কৰি নামাজ পঢ়ি আহি পোলাও খাব লৈছোঁ। যোনদিনাখন মই ইফতাৰত পোলাও বনাওঁ, সেইদিনাখন মই বাকী নাস্তাবোৰ কমকৈ বনাওঁ, নহ'লে পোলাও চোলাওবোৰ থাকি যায়, খাবলৈ নোৱাৰি। পিছে আজি যে ইফতাৰ কৰাৰ পিছতে মোৰ গাটো ইমানেই বেছি বেয়া লাগিল, নামাজো পঢ়িব আনকি মন যোৱা নাছিল। আজি বেছি ৰ'দো নাছিল, যোৱাকালি বৰষুণ দিছিল, তাৰ কাৰণে দিনটো আজি সেমেকাকৈ গ'ল। হ'লেও যে গাটো ইমান বেয়া লাগিলে, তাৰপিছতে বহুতেই ভাবিলোঁ, ভবাৰ পিছতে মই বোলো অজুটো কৰি দিওঁগৈ, নহ'লে এনেকৈ নামাজটো ক্ষতি হৈ যাব। গতিকে অজু কৰি নামাজ পঢ়ি ল'লোঁ। তাৰপিছতে মই ইফতাৰত আকৌ কণীটো আৰু কোফতাটো আধা খাই থৈ দিছিলোঁ, সেয়া খাই ল'লোঁ। খাই পিনি মই আহিলোঁ কোৰাণ পঢ়িবলৈ কাৰণে। কোৰাণ পঢ়ি আকৌ পাকঘৰলৈ গ'লোঁ, গৈ পিনি আলু ভাজিলোঁ। আম্মীয়ে কাটি মেলি থৈছিলে, মই ভাজিকণ পাতি দিলোঁ। আৰু মাছ বনাই থৈছিলে, এয়া চেহেৰিৰ কাৰণে। তাৰপিছতে বনাই মেলি শুই থাকিলোঁ, আৰু এয়া চেহেৰি কৰি নামাজ পঢ়ি মেলি কোৰাণ তিলাৱত কৰিব লৈছোঁ। তাৰপিছতে আৰু শুই যাম।